শিক্ষা গ্ৰহণৰ বাবে অতি প্ৰয়োজনীয় এক কৌশল হৈছে লিখন কৌশল। বিশেষকৈ ভাষা শিকোৱা ব্যৱস্থাত লিখন কৌশলৰ বিশেষ গুৰুত্ব দেখা যায়। শিশুৱে সৰুতে কলম, পেঞ্চিল, ৰঙীন পেঞ্চিল, মাৰ্কাৰ ইত্যাদি লিখন সামগ্ৰী কেনে ভংগীত হাতেৰে ধৰিব লাগে আৰু লিখনত প্ৰয়োগ কৰিব লাগে সেই বিষয়ে শিক্ষণ আহৰণ কৰে। লিখন কৌশল দক্ষতা বৃদ্ধিৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। সেইসমূহ হ'ল: ক. লিখনৰ দক্ষতা বৃদ্ধিৰ বাবে বিজ্ঞানসন্মত পদ্ধতিৰে শিশুক লিখন কৌশল শিকাব লাগে। তেনে পদ্ধতিৰে শিক্ষাদান কৰিলে শিশুৰ লিখনৰ প্ৰতি আগ্ৰহ বাঢ়িব। খ. তৃণভংগী লিখনৰ দ্বাৰাও শিশুৰ লিখন কৌশলৰ দক্ষতা বৃদ্ধি কৰিব পাৰি। ইয়াৰ দ্বাৰা শিশুৰ নিজে কৰা কামৰ প্ৰতিফলন হোৱাৰ লগতে শিশু অৱস্থাৰ পৰাই লিখনত ধাৰাবাহিকতা ৰক্ষা হয়। গ. লিখনৰ দক্ষতা বৃদ্ধিৰ বাবে শ্ৰেণীকোঠাৰ ভিতৰতে বিভিন্ন প্ৰতিযোগিতা পাতিব পাৰে। সাৰাংশ লিখন, ৰচনা লিখন, দফা লিখন, জাননী লিখন ইত্যাদিৰ জৰিয়তে শিশুৰ লিখনৰ দক্ষতা বহুখিনি উন্নতি কৰিব পাৰি। ঘ. লিখনৰ দক্ষতা বৃদ্ধিৰ বাবে দলগত শিক্ষণ এটা ফলপ্ৰসূ আৰু যোগাত্মক দিশ। এনে ব্যৱস্থাই অৰ্থপূৰ্ণ আৰু সঠিক প্ৰতিযোগিতাৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক উৎসাহী কৰি তোলে আৰু ইয়াৰ জৰিয়তেই লিখন কৌশলৰ দক্ষতা বৃদ্ধি হয়। ঙ. শিশুৱে সদায় দেখা বস্তুবোৰৰ ওপৰত চমুকৈ লিখিবলৈ দিলেও লিখনৰ দক্ষতা যথেষ্ট বৃদ্ধি হোৱা দেখা যায়। আনহাতে শিশুৱে যিবোৰ কথা বিশেষকৈ আলোচনা কৰে বা তেনে কোনো ঘটনাৰ বিষয়ে লিখিবলৈ ক'ব পাৰে, উদাহৰণস্বৰূপে গৰমৰ বন্ধ বা পূজাৰ বন্ধত কি কৰিলে, নতুন শিশুক ক্ষেত্ৰ ভ্ৰমণলৈ নি সেই বিষয়েও লিখিবলৈ ক'ব পাৰে। এনেবোৰ কামৰ জৰিয়তে শিশুৰ মনত লিখনৰ প্ৰতি অভিৰুচন জাগি উঠে আৰু লিখনৰ দক্ষতা বাঢ়ে। ছ. শ্ৰুতলিপি লিখিবলৈ দিলেও শিশুৰ লিখনৰ দক্ষতা বৃদ্ধিত সহায়ক হয়। শ্ৰুতলিপিয়ে শিশুৰ শ্ৰৱণ আৰু লিখনৰ জৰিয়তে বিভিন্ন চিনবোৰৰ বিষয়ে জানিবলৈ সুযোগ পায়। বিশেষকৈ যতিচিহ্ন, বিৰাম চিহ্ন, দাঢ়ি, কমা, প্ৰশ্নবোধক চিন ইত্যাদিৰ সঠিক প্ৰয়োগ কৰি লিখন কৌশল সঠিক ৰূপত গঢ় দিব পাৰে। ছ. শিশুক নিজৰ ভাষা প্ৰকাশৰ বাবে আৰু অভিজ্ঞতাৰ বিষয়ে লিখিবলৈ সুবিধা দিলেও তেওঁলোকৰ ভাষা ব্যৱহাৰৰ দক্ষতা বৃদ্ধি হয় আৰু লিখন উন্নত মানৰ হয়।